এইটো পৰিস্থিতি আজি আমি যোনটো সন্মুখীন হৈছো, এই পৰিস্থিতিৰ কাৰণে যিকেইজন কালপ্ৰিট দায়ী তেওঁলোকৰ কাৰণে সৰ্বোচ্চ মেক্সিমাম পচিবল পানিচমেণ্টটো হওক, আমি সেইটোৱে বিচাৰিছো, সেইটোৱে প্ৰাৰ্থনা কৰিছো আৰু ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছো। সেই হিচাপে যাতে মেক্সিমাম পচিবল পানিচমেণ্টটো পায়, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। ন্যায়ালয় প্ৰকৃতি সকলোৱে যাতে ন্যায় প্ৰতিষ্ঠাটো হওক আৰু সকলো ফালৰ পৰা সেই মানুহকেইজন যাতে সাৰি যাব কোনো পধ্যে। তেওঁ জলপান ভাগ বিহুৰ বৰ তৃপ্তিৰে খাইছিলে, সেইকাৰণে আমি জলপান ভাগ তেওঁ ভাল পোৱা বস্তুখিনিৰে সৈতে আগবঢ়াইছো তেওঁলে। কাৰণে আমি কাইলে কৰো ঘৰত, কিন্তু কাইলে তেওঁ যোনটো আমাৰ সকাম কৰিছে মাহেকীয়া, গতিকে আজি আমি ইয়াত আহি তেওঁৰ জলপান ভাগ আমি আগবঢ়ালো। বৰ বেছিকে মনত পৰে, কি কম, খঙে কৰিম নে কাৰোবাৰ ওপৰত কৰিম নে। আজি আচলতে এনেকুৱা এটা দিন, বহুত বছৰ আজিৰ দিনটোৰ পৰা আমাৰ আৰম্ভ হয়। আৰু প্ৰগ্ৰেমটো বুলি নহয়, আচলতে কিছুমান মুহূৰ্তত বৰকে মনত পৰে। যিমান আৰু নাইকিয়া হোৱা নাই বুলি ভাবো, আমাৰ যেন লগতে আছে সেইটো অনুভূতি লৈ জীয়াই আছো। কিন্তু কেতিয়াবা আচলতে একদম হাৰি যাওঁ, পাৰাপাৰ নোহোৱা হৈ যায়, বেছি মিছ কৰা হয়। গৰিমা আছে, আপোনালোকে দেখিছে তেওঁলোকৰ পৰিয়ালটো কি অৱস্থা। এতিয়ালৈকে ধুনীয়াক নায়িকা হোৱাৰ পৰা প্ৰায় 5-6 বাৰ আত্মহত্যা নেখাই একো কৰি বহুত প্ৰব্লেম। ঘৰত দেউতাক আমি সকলোৱে কি অৱস্থাত আছে, সেইটো অকল কেমেৰাত দেখি, টিভিত দেখি মানুহে গম নাপায়। গতিকে কি ক'ম আৰু, জুবিনদাক ভগৱানে সহায় কৰক, ন্যায় দিয়ক। লগত আচলতে কি হ'ল সেই ঘটনাটো আমি গম পাব লাগে। আত্মা শান্তিত থাকক, সকলোকে শান্তিত থাকিবলৈ এতিয়াও দাদা, ন্যায়িক প্ৰক্ৰিয়াটো কেনেধৰণে কি দেখিছে, আপোনাৰ দৃষ্টিভংগীৰে কেনেধৰণে দেখিছে? ন্যায় প্ৰক্ৰিয়াটো এতিয়া আমি মাত মাতি লাভ নাই। সকলোৱে কথাবিলাক জানে, বুজি পায়। মই বেলেগ কোৱা কোনো প্ৰয়োজন নাই। কিন্তু এতিয়া ফাষ্টেগ দিয়াৰ পিছত অলপ গতিত লৈছো যেন লাগিছে। আমি সদায় যাব পৰা নাই, যিটো মাজে মাজে গৈ আছো। যিকোনো মুঠতে আশাবাদী, আশাৰে ৰৈ আছো কিবা এটা হ'ব, ভাল ফল পাম। শ্যামবাবু মহন্তই বেল এপ্লাই কৰি আকৌ এপ্লাইটো কৰিলে, বেল এপ্লাইটো কৰিবই, কিন্তু পোৱাটোহে ডাঙৰ কথা। আৰু পাই পেলাই কি কৰিব, সেইটোও এটা ডাঙৰ কথা। কোনোবা এজন মানুহ বা কিবা এটা বস্তু নোহোৱা হোৱাৰ পাছতে বেছি অনুভৱ হয়। আৰু ইমান বছৰে বহাগ আহে, জুবিন দা থাকে, গতিকে অনুভৱ নহয় আৰু জুবিন দাটো থাকিব বুলিয়ে ভাবো। এইবাৰ প্ৰথমটো জুবিনবিহীন বহাগ আমি সকলোৱে পাইছো, আৰু সেইটো আমি সহ্য কৰিব পৰা নাই, আচলতে কোনেও সহ্য কৰিব পৰা নাই। আৰু এই ক্ষেত্ৰত ময়ো ভাবিলো যে আজি যিহেতু আমাৰ বাপুতিসাহোন বিহুত জুবিন দাক এষাৰ মাত দি যাওঁ, আৰু এখন গামোচা তেখেতক দি যাওঁ বুলি আহিছিলো। আৰু নাই, বৰ কষ্ট হৈছে, আচলতে কষ্ট হৈছে, আৰু ক'বলৈ বৰ বিশেষ নাই, কষ্ট হৈছে। হয়, যিখন অনুষ্ঠান আমি কৰিম বুলি ভাবিছো, সেইখন অনুষ্ঠানতো আমাৰ গোটেই অনুষ্ঠানটো জুবিন দাৰ গীতৰ ওপৰতে চৰ্চা কৰি, তেখেতৰ গীত মাত, তেখেতৰ কথা, সকলো কথাখিনি আমি উদযাপন কৰিম। আৰু এইবাৰ বিশেষ তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমি কিছুমান আয়োজন কৰিছো, যিসকলে আমাক আমন্ত্ৰণ কৰিছে তেওঁলোকে দেখিবলৈ পাব। আৰু সেয়েহে সেই উপলক্ষে জুবিনদাৰ আশীৰ্বাদ ল'বলৈ, ৰাইজৰ আশীৰ্বাদ ল'বলৈ জুবিন ক্ষেত্ৰলৈ আহিছো। আপোনালোকে আশীৰ্বাদ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।